হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আছাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি আগন্তুক আহিবলগীয়া অসম পুলিচৰ লিখিত পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাব আৰু আপোনালোকে কিমানটা কুৱেশ্যন শুদ্ধ কৰিব পাৰিছে কমেণ্ট বক্সত জনাব। তেনেহ'লে বলকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, কোন বছৰত দীপৰ বিলক ৰামছাৰ ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি 2002 চনত। 2002 চনত দীপৰ বিলক ৰামছাৰ ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে হকী খেলত এটা দলত কিমানজনকৈ খেলুৱৈ থাকে? হকী খেলত এটা দলত কিমানজনকৈ খেলুৱৈ থাকে সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 11জন। হকী খেলত এটা দলত 11জনকৈ খেলুৱৈ থাকে। নেক্সট কুৱেশ্যনটো সুধিছে চিৰ চেনেহী মোৰ ভাষা জননী এই গীতটো কোনে ৰচনা কৰিছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি মিত্ৰদেৱ মহন্ত। চিৰ চেনেহী মোৰ ভাষা জননী এই গীতটো মিত্ৰদেৱ মহন্তই ৰচনা কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে মীৰ জুমলাৰ লগত কোন পৰিব্ৰাজক অসমলৈ আহিছিল? মীৰ জুমলাৰ লগত কোন পৰিব্ৰাজক অসমলৈ আহিছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ চিহাবুদ্দিন তালিচ। মীৰ জুমলাৰ লগত চিহাবুদ্দিন তালিচ অসমলৈ আহিছিল। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ আটাইতকৈ ওখ শৃংগটোৰ নাম কি? অসমৰ আটাইতকৈ ওখ শৃংগটোৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি লাইকে। অসমৰ আটাইতকৈ ওখ শৃংগটোৰ নাম হৈছে লাইকে। নেক্সট কুৱেশ্যনটো সুধিছে জাতিংগা ক'ত অৱস্থিত? জাতিংগা অসমৰ ক'ত অৱস্থিত সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ডিমা হাছাও জিলাত। জাতিংগা অসমৰ ডিমা হাছাও জিলাত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে অসম বিশ্ববিদ্যালয় ক'ত অৱস্থিত? অসম বিশ্ববিদ্যালয় ক'ত অৱস্থিত সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি শিলচৰ। অসম বিশ্ববিদ্যালয় শিলচৰত অৱস্থিত। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে ৰামায়ণৰ প্ৰথম অসমীয়া ভাঙনিকাৰ কোন? ৰামায়ণৰ প্ৰথম অসমীয়া ভাঙনিকাৰ কোন সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ মাধৱ কন্দলী। ৰামায়ণৰ প্ৰথম অসমীয়া ভাঙনিকাৰ আছিল মাধৱ কন্দলী। নেক্সট কুৱেশ্যনটো সুধিছে উপন্যাস সম্ৰাট বুলি কোনজন ব্যক্তিক কোৱা হয়? উপন্যাস সম্ৰাট বুলি কোনজন ব্যক্তিক কোৱা হয় সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ৰজনীকান্ত বৰদলৈ। ৰজনীকান্ত বৰদলৈক উপন্যাস সম্ৰাট বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো সুধিছে সপ্ত তীৰ্থ বুলি কোন ঠাইক কোৱা হয়? সপ্ত তীৰ্থ বুলি কোন ঠাইক কোৱা হয় সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি তেজপুৰ। সপ্ত তীৰ্থ বুলি তেজপুৰক কোৱা হয়। নেক্সট কুৱেশ্যনটো সুধিছে পদ্মশ্ৰী সন্মান লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন? পদ্মশ্ৰী সন্মান লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ নলিনীবালা দেৱী। পদ্মশ্ৰী সন্মান লাভ কৰা প্ৰথম অসমীয়া মহিলা হৈছে নলিনীবালা দেৱী। নেক্সট কুৱেশ্যনটো সুধিছে পৰাগ উৎসৱ কোনটো জনগোষ্ঠীয়ে পালন কৰে? পৰাগ উৎসৱ কোনটো জনগোষ্ঠীয়ে পালন কৰে সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি মিচিংসকলে। পৰাগ উৎসৱ মিচিংসকলে পালন কৰে। নেক্সট কুৱেশ্যনটো সুধিছে হাজং পূজা কোনটো জনগোষ্ঠীয়ে পালন কৰে? হাজং পূজা কোনটো জনগোষ্ঠীয়ে পালন কৰে সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ৰাভাসকলে। হাজং পূজা ৰাভাসকলে পালন কৰে। নেক্সট কুৱেশ্যনটো সুধিছে
নেক্সট কুৱেশ্যনটো সুধিছে পবিতৰা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত পবিতৰা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত সুধিছে এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি মৰিগাঁও জিলাত পবিতৰা অভয়াৰণ্য মৰিগাঁও জিলাত অৱস্থিত নেক্সট কুৱেশ্যনটো সুধিছে লাওখোৱা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত লাওখোৱা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত সুধিছে এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি নগাঁও জিলাত লাওখোৱা অভয়াৰণ্য নগাঁও জিলাত অৱস্থিত নেক্সট কুৱেশ্যনটো সুধিছে ইটালীৰ মুদ্ৰাৰ নাম কি ইটালীৰ মুদ্ৰাৰ নাম কি সুধিছে এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ইউৰো ইটালীৰ মুদ্ৰাৰ নাম হৈছে ইউৰো নেক্সট কুৱেশ্যনটো সুধিছে বাস্কেটবল খেলত প্ৰতিটো দলত কেইজনকৈ খেলুৱৈ থাকে বাস্কেটবল খেলত প্ৰতিটো দলত কেইজনকৈ খেলুৱৈ থাকে সুধিছে এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি 5জন বাস্কেটবল খেলত প্ৰতিটো দলত 5জনকৈ খেলুৱৈ থাকে নেক্সট কুৱেশ্যনটো সুধিছে শ খেলত প্ৰতিটো দলত কেইজনকৈ খেলুৱৈ থাকে শ খেলত প্ৰতিটো দলত কেইজনকৈ খেলুৱৈ থাকে সুধিছে এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 9জন শ খেলত প্ৰতিটো দলত 9জনকৈ খেলুৱৈ থাকে নেক্সট কুৱেশ্যনটো সুধিছে সোমনাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত সোমনাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত সুধিছে এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি গুজৰাট সোমনাথ মন্দিৰ গুজৰাট ৰাজ্যত অৱস্থিত নেক্সট কুৱেশ্যনটো সুধিছে খাজুৰাহো মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত খাজুৰাহো মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত সুধিছে এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ মধ্যপ্ৰদেশ খাজুৰাহো মন্দিৰ মধ্যপ্ৰদেশত অৱস্থিত নেক্সট কুৱেশ্যনটো সুধিছে জগন্নাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত জগন্নাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি উৰিষ্যা জগন্নাথ মন্দিৰ উৰিষ্যা ৰাজ্যৰ পুৰীত অৱস্থিত নেক্সট কুৱেশ্যন ভাৰতনাট্যম কোনখন ৰাজ্যৰ লোকনৃত্য ভাৰতনাট্যম কোনখন ৰাজ্যৰ লোকনৃত্য সুধিছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি তামিলনাডু ভাৰতনাট্যম তামিলনাডু ৰাজ্যৰ লোকনৃত্য নেক্সট কুৱেশ্যনটো সুধিছে কথাকলি কোনখন ৰাজ্যৰ লোকনৃত্য কথাকলি কোনখন ৰাজ্যৰ লোকনৃত্য সুধিছে এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি কেৰালা কথাকলি কেৰালা ৰাজ্যৰ লোকনৃত্য নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ নীতি আয়োগ কোন চনত গঠন হৈছিল ভাৰতত নীতি আয়োগ কোন চনত গঠন হৈছিল সুধিছে এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি 2015 চনত ভাৰতত নীতি আয়োগ 2015 চনত গঠন কৰা হৈছিল নেক্সট কুৱেশ্যনটো সুধিছে ৰঞ্জি ট্ৰফী ক্ৰিকেটত সৰ্বাধিকবাৰ চেম্পিয়ন হোৱা দল কোনটো ৰঞ্জি ট্ৰফী ক্ৰিকেটত সৰ্বাধিকবাৰ চেম্পিয়ন হোৱা দল কোনটো সুধিছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ মুম্বাই ৰঞ্জি ট্ৰফী ক্ৰিকেটত সৰ্বাধিকবাৰ চেম্পিয়ন হোৱা দলটোৰ নাম হৈছে মুম্বাই নেক্সট কুৱেশ্যনটো সুধিছে এখন বিল অৰ্থবিল হয় নে নহয় ইয়াক কোনে নিৰূপণ কৰে এখন বিল অৰ্থবিল হয় নে নহয় ইয়াক কোনে নিৰূপণ কৰে সুধিছে এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি লোকসভাৰ অধ্যক্ষ এখন বিল অৰ্থবিল হয় নে নহয় ইয়াক লোকসভাৰ অধ্যক্ষই নিৰূপণ কৰে নেক্সট কুৱেশ্যনটো সুধিছে মীৰ জুমলাই অসম আক্ৰমণ কৰাৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল মীৰ জুমলাই অসম আক্ৰমণ কৰাৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল সুধিছে এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি জয়ধ্বজ সিংহ মীৰ জুমলাই অসম আক্ৰমণ কৰাৰ সময়ত আহোম স্বৰ্গদেউ আছিল জয়ধ্বজ সিংহ নেক্সট কুৱেশ্যনটো সুধিছে ৰাজতৰংগিনী কাৰ ৰচনা সুধিছে এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি কলহান ৰাজতৰংগিনী কলহানৰ ৰচনা নেক্সট কুৱেশ্যনটো সুধিছে
অভিৰুচি ক্ৰীড়া দিৱস কাৰ জন্মদিনত পতা হয়? অভিৰুচি ক্ৰীড়া দিৱস কাৰ জন্মদিনত পতা হয় সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি যোগেশ্বৰ বৰুৱা। অভিৰুচি ক্ৰীড়া দিৱস যোগেশ্বৰ বৰুৱাৰ জন্মদিনত পালন কৰা হয়। নেক্সট কুৱেশ্যনটো সুধিছে কিমান চনত চুকাফাই আহোম ৰাজ্যৰ ৰাজধানী চৰাইদেউত স্থাপন কৰিছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 1253 চনত। 1253 চনত চুকাফাই আহোমৰ ৰাজধানী চৰাইদেউত স্থাপন কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে জগন্নাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? জগন্নাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ উৰিষ্যা। জগন্নাথ মন্দিৰ ভাৰতৰ উৰিষ্যা ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ কোনখন জিলাত ভোৰতাল নৃত্যৰ বিকাশ ঘটিছিল? অসমৰ কোনখন জিলাত ভোৰতাল নৃত্যৰ বিকাশ ঘটিছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি বৰপেটা। বৰপেটা জিলাত ভোৰতাল নৃত্যৰ বিকাশ ঘটিছিল। নেক্সট কুৱেশ্যনটো সুধিছে চুতীয়া ৰাজ্যৰ শেষ ৰজাজনৰ নাম কি? চুতীয়া ৰাজ্যৰ শেষ ৰজাজনৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি নীতিপাল। চুতীয়া ৰাজ্যৰ শেষ ৰজাজনৰ নাম আছিল নীতিপাল। নেক্সট কুৱেশ্যনটো সুধিছে প্ৰথম অসমীয়া অনাতাঁৰ নাটকখনৰ নাম কি? প্ৰথম অসমীয়া অনাতাঁৰ নাটকখনৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি বিন বৈৰাগী। প্ৰথম অসমীয়া অনাতাঁৰ নাটকখনৰ নাম হৈছে বিন বৈৰাগী। নেক্সট কুৱেশ্যনটো সুধিছে মৰণোত্তৰৰ বাবে ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথম ব্যক্তি কোন আছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ লাল বাহাদুৰ শাস্ত্ৰী। মৰণোত্তৰৰ বাবে ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথম ব্যক্তিজন আছিল লাল বাহাদুৰ শাস্ত্ৰী। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰত ৰত্ন লাভ কৰা প্ৰথমগৰাকী খেলুৱৈ কোন আছিল? ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথমগৰাকী খেলুৱৈ কোন আছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ শচীন তেণ্ডুলকাৰ। ভাৰত ৰত্ন সন্মান লাভ কৰা প্ৰথমগৰাকী খেলুৱৈ আছিল শচীন তেণ্ডুলকাৰ। নেক্সট কুৱেশ্যনটো সুধিছে প্ৰধানমন্ত্ৰী জন ধন যোজনা আঁচনিখন কিমান চনত মুকলি কৰা হৈছিল? প্ৰধানমন্ত্ৰী জন ধন যোজনা আঁচনিখন কিমান চনত মুকলি কৰা হয় সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 2014 চনত। 2014 চনত প্ৰধানমন্ত্ৰী জন ধন যোজনা আঁচনিখন আৰম্ভ কৰা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে মামণি ৰয়ছম গোস্বামীৰ প্ৰকৃত নাম কি? মামণি ৰয়ছম গোস্বামীৰ প্ৰকৃত নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি ইন্দিৰা গোস্বামী। মামণি ৰয়ছম গোস্বামীৰ প্ৰকৃত নাম হৈছে ইন্দিৰা গোস্বামী। নেক্সট কুৱেশ্যনটো সুধিছে প্ৰথম অসমীয়া চনেট কবিতাটোৰ নাম কি? প্ৰথম অসমীয়া চনেট কবিতাটোৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ প্ৰিয়তমাৰ চিঠি। প্ৰথম অসমীয়া চনেট কবিতাটোৰ নাম হৈছে প্ৰিয়তমাৰ চিঠি। নেক্সট কুৱেশ্যনটো সুধিছে ডিস্কভাৰী অফ ইণ্ডিয়া গ্ৰন্থখন কোনে লিখিছিল? ডিস্কভাৰী অফ ইণ্ডিয়া গ্ৰন্থখনৰ লেখক কোন সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি জৱাহৰলাল নেহেৰু। ডিস্কভাৰী অফ ইণ্ডিয়া গ্ৰন্থখনৰ লেখক হৈছে জৱাহৰলাল নেহেৰু। নেক্সট কুৱেশ্যনটো সুধিছে নামদফা ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি অৰুণাচল প্ৰদেশ। নামদফা ৰাষ্ট্ৰীয় উদ্যান অৰুণাচল প্ৰদেশত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে মানৱ অধিকাৰ দিৱস কিমান তাৰিখে পালন কৰা হয়? মানৱ অধিকাৰ দিৱস কিমান তাৰিখে পালন কৰা হয় সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি 10 ডিচেম্বৰ। মানৱ অধিকাৰ দিৱস 10 ডিচেম্বৰ তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যনটো সুধিছে ইৰাণৰ মুদ্ৰাৰ নাম কি? ইৰাণৰ মুদ্ৰাৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে
অপশ্যন এ ৰিয়েল ইৰাণৰ মুদ্ৰাৰ নাম হৈছে ৰিয়েল নেক্সট কুৱেশ্যনটো সুধিছে ৰাছিয়াৰ ৰাজধানী চহৰ কি ৰাছিয়াৰ ৰাজধানী চহৰ কি সুধিছে এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি মস্কো ৰাছিয়াৰ ৰাজধানী চহৰখনৰ নাম হৈছে মস্কো নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ বনমানু ৰূপে পৰিচিত ব্যক্তিগৰাকী কোন ভাৰতৰ বনমানু ৰূপে পৰিচিত ব্যক্তিগৰাকীৰ নাম কি সুধিছে এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ যাদৱ পায়েং ভাৰতৰ বনমানু ৰূপে পৰিচিত ব্যক্তিগৰাকীৰ নাম হৈছে যাদৱ পায়েং আৰু এওঁৰ গড় অসমত হয় নেক্সট কুৱেশ্যনটো সুধিছে লাই হাৰাওৱা কোন জনগোষ্ঠীৰ উৎসৱ লাই হাৰাওৱা কোন জনগোষ্ঠীৰ উৎসৱ সুধিছে এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি মেইথেই নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোনখন ঠাইক জনা যায় তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি যোৰহাট অসমৰ সাংস্কৃতিক ৰাজধানী বুলি যোৰহাটক কোৱা হয় নেক্সট কুৱেশ্যনটো সুধিছে ইছৰোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইছৰোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি বাংগালোৰ ইছৰোৰ মুখ্য কাৰ্যালয় বাংগালুৰুত অৱস্থিত নেক্সট কুৱেশ্যনটো সুধিছে অৰুণোদয় আঁচনি কিমান চনত আৰম্ভ কৰা হৈছিল অৰুণোদয় আঁচনি কিমান চনত আৰম্ভ কৰা হৈছিল সুধিছে এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি 2020 চনত অৰুণোদয় আঁচনি 2020 চনত আৰম্ভ কৰা হৈছিল নেক্সট কুৱেশ্যনটো সুধিছে চনবিল জলাশয় ক'ত অৱস্থিত হৰ্ণবিল জলাশয় ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ কৰিমগঞ্জ চনবিল জলাশয় কৰিমগঞ্জত অৱস্থিত নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ লুইত কোঁৱৰ বুলি কাক কোৱা হয় অসমৰ লুইত কোঁৱৰ বুলি কাক কোৱা হয় সুধিছে এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন ডি ৰুদ্ৰ বৰুৱাক অসমৰ লুইত কোঁৱৰ বুলি কোৱা হয় নেক্সট কুৱেশ্যনটো সুধিছে জয়সাগৰ পুখুৰী কোনে নিৰ্মাণ কৰাইছিল জয়সাগৰ পুখুৰী কোনে নিৰ্মাণ কৰিছিল সুধিছে এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ৰুদ্ৰসিংহ জয়সাগৰ পুখুৰী ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিল নেক্সট কুৱেশ্যন লাচিত বৰফুকন মৈদাম ক'ত অৱস্থিত লাচিত বৰফুকন মৈদাম ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি যোৰহাট লাচিত বৰফুকন মৈদাম যোৰহাটৰ চৰাইদেউত অৱস্থিত নেক্সট কুৱেশ্যনটো সুধিছে নৱগ্ৰহ মন্দিৰ ক'ত অৱস্থিত নৱগ্ৰহ মন্দিৰ ক'ত অৱস্থিত সুধিছে এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন ডি চিত্ৰাচল পাহাৰ নৱগ্ৰহ মন্দিৰ চিত্ৰাচল পাহাৰত অৱস্থিত নেক্সট কুৱেশ্যন কাৰ দিনত গোসাই কমলালী নিৰ্মাণ কৰা হৈছিল কাৰ দিনত গোসাই কমলালী নিৰ্মাণ কৰা হৈছিল সুধিছে এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ নৰনাৰায়ণৰ শাসনকালত গোসাই কমলালী নিৰ্মাণ কৰা হৈছিল নেক্সট কুৱেশ্যনটো সুধিছে ভাৰত চৰকাৰৰ সকলো প্ৰশাসনিক কাৰ্য কাৰ দ্বাৰা পৰিচালিত হয় ভাৰত চৰকাৰৰ সকলো প্ৰশাসনিক কাৰ্য কাৰ দ্বাৰা পৰিচালিত হয় সুধিছে এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি ৰাষ্ট্ৰপতি ভাৰতৰ সকলো ধৰণৰ প্ৰশাসনিক কাৰ্য ৰাষ্ট্ৰপতিৰ দ্বাৰা পৰিচালিত হয় নেক্সট কুৱেশ্যনটো সুধিছে ৰাজ্যপালক কোনে নিযুক্তি প্ৰদান কৰে ৰাজ্যপালক কোনে নিযুক্তি প্ৰদান কৰে সুধিছে এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ৰাষ্ট্ৰপতিয়ে ৰাজ্যপালক ৰাষ্ট্ৰপতিয়ে নিযুক্তি প্ৰদান কৰে নেক্সট কুৱেশ্যনটো সুধিছে উচ্চতম আৰু উচ্চ ন্যায়ালয়ৰ প্ৰধান বিচাৰপতিসকলক কোনে নিযুক্তি দিয়ে উচ্চতম আৰু উচ্চ ন্যায়ালয়ৰ প্ৰধান বিচাৰপতিসকলক কোনে নিযুক্তি দিয়ে সুধিছে এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ৰাষ্ট্ৰপতি উচ্চতম আৰু উচ্চ ন্যায়ালয়ৰ প্ৰধান বিচাৰপতিসকলক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে নেক্সট কুৱেশ্যন
সংসদৰ অধিৱেশন আহ্বান স্থগিত বা লোকসভা ভংগ কোনে কৰিব পাৰে? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ৰাষ্ট্ৰপতি। সংসদৰ অধিৱেশনৰ আহ্বান স্থগিত বা লোকসভা ভংগ ৰাষ্ট্ৰপতিয়ে কৰিব পাৰে।